AMC ৰোডত ঠিক আৱৰ্ত ভৱনৰ কাষৰে এই সন্মুখৰে এই পথছোৱা গৈছে আৰু এই মুহূৰ্তত দেখা পাইছোঁ চিপাহী চন্তৰী অবিহনে এগৰাকী মন্ত্ৰী অকলে খোজকাঢ়ি আহি আছে। কি কাৰণত তেওঁ এই পুৱাই পুৱাই তেওঁ এই খোজকাঢ়িছে আমি জানিবলৈ প্ৰয়াস কৰিম। ইয়াত আপোনাক প্ৰত্যক্ষ কৰিছোঁ কোনো চিপাহী চন্তৰী নাই, আপুনি অকলে অকলে ক'ত গৈ আছিলে? মই ৰাতিপুৱা উঠি সাধাৰণতে ডিব্ৰুগড়ত আহিলে মই ব্ৰহ্মপুত্ৰৰ পাৰত যিটো মথাউৰি আছে, যিটো মথাউৰিত পকীপথ বনোৱা আছে, তাতে প্ৰায় 40 মিনিট সময় মই খোজকাঢ়োঁ বা দৌৰা-দৌৰি কৰোঁ। কিন্তু অকল ইয়াত বুলি নহয়, ডিব্ৰুগড়ত বুলি নহয়, মই যিকোনো স্থানত গ'লে এই কামখিনি কৰোঁ। তাৰে আগে আগে যিটো পুছ আপ কৰোঁ বা বাকী যিখিনি প্ৰাণায়াম কৰিবলগীয়া আছে, ৰুমত গৈ ইয়াতে প্ৰাণায়াম বা যোগাসন কৰিম। এটা ঘণ্টা মই দৈনিক মই নিজৰ দেহাটোৰ কাৰণে দিওঁ। এজ লাইক মোবাইল চাৰ্জ যেনেকুৱাকৈ মোবাইলটো চাৰ্জ কৰি দিলেহে ৰাতিপুৱা। লগত আপোনালোকৰ মন্ত্ৰী হিচাপে চিপাহী চন্তৰী থাকে, কিন্তু আজি কোনো নাই, ৰাতিপুৱা অকলে অকলে গৈছে। পৰিৱেশ সন্দৰ্ভত কি ক'ব? ছাৰ, এতিয়াতো পৰিৱেশটো আচলতে সুন্দৰ পৰিৱেশ এতিয়া। আৰু দ্বিতীয়তে মই যেতিয়া বিধানসভাৰ প্ৰথম বিধায়ক যেতিয়া নিৰ্বাচিত হৈছিলোঁ 2011 চনৰ পৰা 2016 চনলৈ, তেতিয়াও মোৰ লগত কোনো PSO নাছিল। PSOটো এজনে থাকে, সেইটো PSO হৈছে ওপৰৱালা। গতিকে ওপৰৱালা PSOজন যেতিয়ালৈ থাকে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে মই সেইটো মন্ত্ৰতে চলি আছোঁ। গতিকে সেইকাৰণে আজিও ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিছোঁ আৰু প্ৰাতঃভ্ৰমণ কৰাৰ আগে কিছু শৰীৰ চৰ্চা কৰি লৈছোঁ আৰু নিত্য নৈমিত্তিক কৰি আছোঁ এনেকুৱাকৈ। ঠিক আছে, আমি আৰু কি তেওঁ শাৰীৰিক চৰ্চাত কেনেধৰণৰ যোগ প্ৰণায়াম কৰে সেয়া আমি কিছু সময় পিছতে দৰ্শকসকলে দেখুৱাবলৈ আমি প্ৰয়াস কৰিম। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এগৰাকী মন্ত্ৰীক কৈছিল যে ৰেলিং ভাঙা মন্ত্ৰী। কোননো এগৰাকী ৰেলিং ভাঙা মন্ত্ৰী আৰু কিয় এই কথাটো কৈছিল? একচুৱেলি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আপোনাক ইটিকিং কৰিছিল নে কি কৰিছিল? নহয়, তেখেতে তাৰমানে কি য'তে যায় তেওঁ গম পায় যে মই য'ত যাওঁ সাধাৰণতে মই প্ৰাতঃভ্ৰমণ কৰাৰ আগতে বা পিছত মই পুছ আপ কৰোঁ। আৰু পুছ আপ যদি ৰুমৰ ভিতৰত পুছ আপ কৰিলে ভাল, কিন্তু বাহিৰত যদি লেতেৰা থাকে তেতিয়া মাটিত পুছ আপ কৰাত অসুবিধা হয়, কাৰ্পেট নাথাকে বা মেট নাথাকে। আৰু তেতিয়া মই ৰেলিং থাকিলে ৰেলিঙতে, হয়তো ষ্টীলৰ ৰেলিঙে হওক বা কাঠৰ ৰেলিং, সেই তেতিয়া বহুতে কয় যে ৰেলিংখন ৰঞ্জিত দাই লৰাই থৈ গৈছে। কাৰণ মই সেই যেতিয়া ৰেলিঙত কৰোঁ আৰু সেইটো মই ৰেলিং য'তে দেখিলোঁ একো নহ'লেও মই ৰেলিঙতে এটা পুছ আপ কৰোঁ। সেইটো বিভাগ আগৰ পৰা আছে আৰু সেইকাৰণে তেখেতে এই কথাষাৰ কৈছিলে যে আপুনি ৰেলিংবিলাক চব লৰাই থৈ আহে। সেইকাৰণে আজি ৰেলিঙত কৰা নাই, আজি কনক্ৰিটতে কৰিছোঁ যাতে লৰিব নোৱাৰে যাতে। যিহেতু আপুনি নিজৰ কাৰণে এই সময় দি আছে, যি নৱপ্ৰজন্ম আছে, উঠি অহা নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মক এই সম্পৰ্কত কি পৰামৰ্শ আগবঢ়াব? চাওঁ, ষ্টে হেল্থি, ষ্টে ফিট এই কথাষাৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কৈছিলে। আৰু সেই তেতিয়া 2014 চনৰ পৰা তেখেতে যি ফিট ইণ্ডিয়া মুভমেণ্ট, এই ফিট ইণ্ডিয়া মুভমেণ্টৰ জৰিয়তে সকলো মানুহ যাতে সুস্থ থাকিব পাৰে। আৰু শৰীৰটো সুস্থ থাকিলে কি হয়, দেহটো সুস্থ থাকে, মনটো সুস্থ হৈ থাকে। মনটো যেতিয়া সুস্থ হয় তাতে পজিটিভ ভাইব্ৰেশ্যন আহে, নিগেটিভ কথা খুব কম ভবা যায়। আৰু যেতিয়া মনৰ পৰা যেতিয়া পজিটিভ ভাইব্ৰেশ্যন আহে, সমাজখনত পজিটিভ ভাইব্ৰেশ্যন যায়। সমাজত যেতিয়া পজিটিভ ভাইব্ৰেশ্যন যায় তেতিয়াহ'লে ৰাজ্যখন বা দেশখনতো পজিটিভ ভাইব্ৰেশ্যন যায়। এনেকুৱাকৈ যদি আমি সকলোৱে যদি পজিটিভ হ'ব পাৰোঁ, তেতিয়া নিশ্চিত ৰূপত নিজৰ দেহৰ লগতে সমাজৰ লগতে আমি দেশ আৰু দহৰো কাম কৰিব পাৰোঁ। আৰু সেইকাৰণে মই এইটো তৰুণ প্ৰজন্মক এইটোৱে কওঁ যে আজিকালি যি জাংক ফুডেই হওক বা যি ফাষ্ট ফুডেই হ'ল, এইবোৰ যিমানবোৰ আহিছে বজাৰত, এইবোৰ আমাৰ কাৰণে আচলতে ঠিক খাদ্য নহয়। আৰু তাৰে বিপৰীতে শৰীৰটোক আচলতে মোবাইলটো যেনেকৈ চাৰ্জ দিয়া যায় আধা ঘণ্টাৰ কাৰণে, দেহাটোকো চাৰ্জ দিব লাগে আচলতে ডেইলি। আৰু তেতিয়াহ'লে কি কৰ্মোদ্যমটো থাকে, কাম কৰাৰ এটা স্পৃহা এটা থাকে। মই যেনেকৈ ৰাতিপুৱাৰ পৰা এইটো যিটো এনাৰ্জিটো লৈ লওঁ, এই এনাৰ্জিটো ৰাতিপুৱাৰ এনাৰ্জিটো লোৱাৰ পিছতে মই ডেইলি 14 ঘণ্টা মই কাম কৰোঁ। 14 ঘণ্টা মিনিমাম কাম কৰোঁ, ৰাতি 12টাৰ আগততো কেতিয়া নুশুওঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো পজিটিভ ভাইব্ৰেশ্যন হয় আৰু লগতে আমি পজিটিভো হ'ব লাগে। আৰু মই ডেকাসকলক এইটোৱে কওঁ যে এইকাৰণে পজিটিভ হ'ব লাগে যে আমি চাওঁ যে নিগেটিভ যিসকল আছে সেইসকলে কিন্তু হিৰো হ'ব নোৱাৰে। এজ ফৰ এক্সাম্পল যদি মই কওঁ যে আমাৰ ফিল্মফেয়াৰ এৱাৰ্ডে হওক বা বিভিন্ন ফিল্মত হিৰো এৱাৰ্ডটো কোনে পায়? হিৰো এৱাৰ্ডটো কোনে পায়? যে অমিতাভ বচ্চনে পায়, আমিৰ খানে হওক, অক্ষয় কুমাৰে হওক, এইবোৰে পায়।
বা ধৰ্মেন্দ্ৰই হওক কিহৰ কাৰণে পায় যে দে এক দ্য পজিটিভ ৰোল প্ৰেম চোপ্ৰা গুলশন গোভাৰ ডেনি এইবোৰতো হিৰো হোৱা নাই হিৰো এৱাৰ্ড এওঁলোকে পোৱা নাই এওঁলোকে ভিলেনৰ পাইছে খলনায়কৰ পাইছে কিহৰ কাৰণে দে এক দ্য নিগেটিভ ৰোল এই নিগেটিভ ৰোল কৰা মানুহে কেতিয়াও হিৰো হ'ব নোৱাৰে ঠিক চিনেমাত যেনেকুৱাকৈ বাস্তৱ জীৱনতো আমি যিমান পজিটিভ ৰোল কৰি যাম সিমানে আমি হিৰো হ'ব পাৰিম যিমান নিজে নিগেটিভ ৰোল কৰিম সিমানে আমি জিৰ' হ'ব লাগিব বা সিমানে আমি হিৰোৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে মই নতুন চামক এইটো আহ্বান জনাওঁ যে নিজৰ শৰীৰৰ প্ৰতি যত্ন দিয়ক ঘৰখনৰ প্ৰতি যত্ন দিয়ক সমাজৰ প্ৰতি যত্ন দিয়ক ষ্টে হেল্থি ষ্টে ফিট এই ষ্টে হেল্থি ষ্টে ফিটৰ কাৰণে আপুনি ৰেকৰ্ড সংখ্যকভাৱে বিগত বৰ্ষটোত আপুনি ৰাজ্যৰ বিভিন্ন জিলা পৰিভ্ৰমণ কৰাৰ এক সুযোগ লাভ কৰিছে নেকি নাই সেইটো হয় মই এটা পৰিভ্ৰমণ কৰাটো মই যেতিয়া আচলতে দলৰ সভাপতি আছিলোঁ দলৰ সভাপতি থাকোঁতেও আচলতে মই প্ৰতিটো জিলা প্ৰতিটো সমষ্টি আৰু প্ৰতিটো মণ্ডলতে গৈছিলোঁ সেই অভ্যাসটো মোৰ ৰৈ গ'ল সেইটো মই দলীয় যিটো বিষয় দলীয় বিষয়টো মই মোৰ চৰকাৰত আনি দিলোঁ আৰু চৰকাৰত আনি দিলোঁ কেনেকুৱাকৈ যেনেকুৱাকৈ আজি আগতে মই বুথৰ সভাপতিৰ ঘৰত গৈছিলোঁ বুথৰ কাৰ্যকৰ্তাৰ লগত কথা পাতিছিলোঁ আজিকালি মই কি সেইটো মই পাৰ্টীৰ পৰা লৈ আনিলোঁ হেৰি কৰি পৰা লৈ আনিলোঁ মই মানে ডাইভাৰ্ট কৰি পেলাই লৈ আনিলোঁ মানে চৰকাৰলৈ আনিলোঁ আৰু আনি মই কি কৰিলোঁ মই এতিয়া কি কৰিলোঁ পঞ্চায়তলৈ যাওঁ যেতিয়া কোনোবা এখন মানে জিলাত যাওঁ কোনোবা এটা ব্লকত যাওঁ মই এবাৰ পঞ্চায়তত সোমাই দিওঁ কাৰণ কিয় পঞ্চায়তত সোমালে পঞ্চায়তৰ GRS GPS হওক বা পঞ্চায়তৰ ছেক্ৰেটাৰী হওক বা পঞ্চায়তৰ ইলেক্টেড মেম্বাৰ তেতিয়া কাম কৰা এটা উৎসাহ এটা পায় আৰু কিমান কি কাম হ'ল অগ্ৰগতি কি হ'ল গতিকে সেই ভাইব্ৰেশ্যনটো পোৱা যায় আৰু সেইটো আচলতে মই পাৰ্টীৰ সভাপতি থকাৰ সময়তো আহৰণ কৰিছিলোঁ আৰু সেইটো এতিয়াও সেই কৰি আছোঁ আৰু যাৰ কাৰণে যিহেতু মোৰ ক্ষেত্ৰখন খুব বহল ক্ষেত্ৰ কাৰণ কিয় মই ফুড এণ্ড চিভিল ছাপ্লাই মোৰ PNRD য'ত নেকি মোৰ 19 লাখ ঘৰৰ টাৰ্গেটৰ কাম চলি আছে গতিকে মই যিমানে ঘূৰিম যিমানে লগত থাকিম সিমানে কাম আগবাঢ়িব আৰু সেইটো হয় বাস্তৱত প্ৰমাণ পাইছোঁ কাৰণ কিয় আমি 2016 চনৰ পৰা আমি কাম আৰম্ভ কৰিছিলোঁ PMৰ কাম আৰম্ভ কৰিছিলোঁ কিন্তু 2016 পৰা 2021লৈ তেতিয়া দেখিলোঁ আমি ঘৰ প্ৰায় 4 লাখ কমপ্লিট হৈছে আৰু এতিয়া মই লগত থকা যি মানসিকতাৰ বাবে আমি প্ৰায় 31 মাহত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিভাগে আমি 31 মাহত আমি 12,46,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ এইটো কৰাৰ মূল বিষয় হৈছে কি আমাৰতো যিসমূহ 8,000 কণ্টেক্সুৱেল ষ্টাফ আছে তেওঁলোকে আছেই আমাৰ একেবাৰে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা কমিশ্যনাৰ পৰা আদি কৰি সকলো জিলা পৰিষদৰ বিষয়া ব্লকৰ বিষয়াসকলৰ পূৰ্ণ সহযোগিতা আৰু এই সহযোগিতা কিহৰ কাৰণে যে মই লগত কাম কৰোঁ মই কাৰো তলত কাম নকৰোঁ আজিলৈ কৰা নাই আগন্তুক দিনতো নকৰোঁ মই লগত কৰোঁ আৰু মোৰ লগতো বাকীসকলে কৰে পঞ্চায়ত ছেক্ৰেটাৰীৰ তলত তেওঁলোকে মোৰ তলত কাম নকৰে ইয়াৰ পিছতো যে আপোনাৰ এই শৰীৰ চৰ্চাক লৈ বিৰোধীয়ে বিভিন্ন সময়ত সমালোচনা কৰে এইটো মই সেইটো গুৰুত্ব নিদিওঁ কাৰণ কিয় এইটো মোৰ কাৰণেহে কৈছোঁ এইটো থোৰে তেওঁলোকে কৈছোঁ নেকি থোৰে মই বিৰোধীৰ কাৰণে কৰিছোঁ নেকি মোৰ দেহাৰ ভাবিছোঁ মোক দেহাটোক চাৰ্চ কৰিছোঁ মোক দেহাটোক চাৰ্চ কৰাৰ কাৰণে তেওঁলোকে বেয়া পাব কাৰণ কিয় তেওঁলোকে জানে যে ৰঞ্জিত দাসে এইটো যোৱা বছৰটোতে মই 213 দিন ভ্ৰমণ কৰিছোঁ আমি যিমানে ভ্ৰমণ কৰোঁ সিমানে দলৰো কাম হয় চৰকাৰৰ কাম হয় সেইটো চাগে তেওঁলোকে ভাল নাপায় সেইকাৰণে সমালোচনা কৰে তেওঁলোকে সমালোচনাৰ লগততো মোৰ কোনো কথা নাই মই নিজৰ কাম কৰি গৈছোঁ মই আমাৰ বিভাগৰ প্ৰতিগৰাকীৰ লগত কাম কৰিছোঁ মই আজিলৈ মানে কোনো ব্যক্তি মোৰ তলত কাম কৰা নাই আমি একেলগে ইউনাইটেড স্পিড আৰু সেইটো ইউনাইটেড টিম স্পিড যেতিয়া থাকিব সকলোতে সফলতা পোৱা যায় এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া আছিলে শিক্ষামন্ত্ৰী ডাক্তৰ ৰেণুজ পেগুৰ মতে ৰেলিং ভঙা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ